নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু এইবাৰ ব্ৰইলাৰ পুহি কিমান টকা পালো হয় বন্ধুসকল এইবাৰ ব্ৰইলাৰ পুহি কিমান টকা পালো আৰু এইবাৰ নতুন এটা কোম্পানীৰ পৰা ব্ৰইলাৰ লৈছিলো আপোনালোকে জানে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছো গতিকে এইবাৰনো ৰিজাল্ট কেনেকুৱা হ'ল কিমান টকা পালো কিমান ওয়েট আহিলে আৰু এভাৰেজ কিমান হ'ল সকলোখিনি এই ভিডিঅ'টো জনাই আছো ভিডিঅ'টো শেহলৈকে চাই থাকক যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব যাতে তেখেতলোকেও এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা বাচি থাকিব পাৰে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক ফাৰ্মখন এবাৰ দেখাই দিব বিচাৰিছোঁ গোটেইবিলাক মানে খেলি মেলি হৈ থকা দেখিছে আপোনালোকে আৰু এবাৰ লিফটিং হৈ গ'ল প্ৰায় আজি 4-5 দিনমান হৈ গ'ল ঠিক আছে 4-5 দিন হৈ গ'ল আৰু এতিয়ালৈ বৰ্তমানলৈ চাফা একো কৰা নাই কাৰণ চাফা কৰিম লাহে লাহে এবাৰ মানে কেইদিনমান পিছত ল'ম ফাৰ্ষ্ট টাইম আপোনালোকক পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে এইবাৰ ৰিজাল্ট কেনেকুৱা হ'ল ঠিক আছে এইবাৰ ৰিজাল্ট বৰ বেছি ভালো নাছিল বৰ বেছি বেয়াও নাছিল কিন্তু শেহলৈ অলপ বেয়াৰ ফালে যোৱাৰ বাবে লিফটিং কৰাই দিব লগা হ'ল আৰু লিফটিং হ'ল আপোনাৰ 29 দিনত ঠিক আছে 29 দিনত লিফটিং হোৱা মানে আপোনালোকে হয়তো গম পাইছে যে কিবা নহয় কিবা এটা প্ৰব্লেম হৈছে ঠিক আছে 29 দিনত লিফটিং হোৱা এটাই প্ৰব্লেম আছিলে যে মোৰ ইয়াতে ধুনীয়াকৈ প্ৰথম আপোনাৰ 9 দিন 10 দিন মানলৈ ধুনীয়াকৈ চলি আছিলে সৰি 9 দিনলৈ 9 দিনৰ পৰা আপোনাৰ আহি গ'ল কিডনিৰ প্ৰব্লেম আপোনালোকে গম পায় IBSৰ ছিজন এই ছিজনটোত কোনো মানে খাৰি যাব পৰা নাই কাটচিত এখন দুখন ফাৰ্ম বাচি আছে কিন্তু প্ৰায় ভাগৰে কিডনিৰ প্ৰব্লেম আহিছে ঠিক আছে আপোনাৰ IBSৰ ছিজন গতিকে IBS লাগিবই IBSে পালে প্ৰথম আপোনাৰ 9 দিনৰ পৰা ষ্টাৰ্ট প্ৰথম 5টা তাৰপিছত 7টা তাৰপিছত 10টা তাৰপিছত 12টা তাৰপিছত 20টা তাৰপিছত 25টা মানলৈ ডেইলি মৰ্টেলিটি হ'ল ঠিক আছে আপোনালোকে গম পায় মই আগৰ ভিডিঅ'ত বনাইছোঁ আৰু আগৰ ভিডিঅ' যোনে যোনে চাইছে তেখেতলোকে গম পায় ঠিক আছে তাৰপিছত যেতিয়া আপোনাৰ মৰ্টেলিটি আৰম্ভ হৈ গ'ল 20টা 25টা 30টা মানে 33টালৈ মৰিছে তাৰপাছত এনেধৰণে মৰি তাৰপাছত কি হ'ল 25 দিন মানৰ পৰা 20 দিন মানৰ পৰাতো আপোনাৰ IBS খতম হয় কাটচিত কেতিয়াবা যোনটোহঁতৰ IBS লাগি আছে 25 দিন মানলৈ যেনে তেনে থাকে আৰু তাৰ পাছত ভাল হৈ যায় 25 দিনলৈ শেষ হ'ল শেষ হোৱাৰ পিছত আৰু এটা বেমাৰ দেখা দিলে হেতু হৈছে IBD ঠিক আছে IBD লাগি আৰু IBDৰ আপোনাৰ লাগাৰ পিছত ডেইলি মানে আপোনাৰ 10টা 15টা আকৌ ষ্টাৰ্ট হৈ গ'ল কিন্তু সেইকেইদিন কি আছিলে অলপ ওয়েট আহিছিলে আৰু ওয়েটটো ভাল হৈ অহাৰ সময়তে আকৌ এইটো বেমাৰ লাগি গ'ল যেতিয়া বেমাৰ লাগি গ'ল তেতিয়া কি কৰিলোঁ মই গ্ৰামোনেক্স আপোনালোক সকলোৱে জানে এন'চিছ বা গ্ৰামোনেক্স এনেকুৱা ধৰণৰ এণ্টিবায়'টিক খুৱাব লাগে তেতিয়া মই গ্ৰামোনেক্স আনি খুৱাই দিলোঁ 3টা ড'জ দিলোঁ কিন্তু 3টা ড'জতো কোনো ধৰণৰ মানে সকাহ নাপালোঁ ঠিক আছে মৰিয়ে আছে গতিকে কি কৰিলোঁ যেতিয়া মৰি আছে ভাল হোৱা নাই আৰু এনেধৰণে যদি মৰি থাকে তেনেহ'লেতো ৰিজাল্ট বেয়াটো বেয়াই আৰু বেয়া হৈ যাব গতিকে মই কি কৰিলোঁ যে মালটো উঠাই দিয়া ভাল হ'ব আৰু ছুপাৰভাইজাৰক ক'লোঁ তেখেতে ক'লে যে না ঠিক আছে উঠাই দিয়াটো ভাল হ'ব গতিকে 29 দিনত উঠাই দিলোঁ আৰু উঠাই দিলোঁ কিন্তু ওয়েটটো বৰ বেছি নাহিল কাৰণ এইবাৰ আপোনালোকে জানে মই IBৰ পৰা লৈছিলোঁ এটা কাৰণে ইয়াতে IBSৰ ছিজন মৰ্টেলিটি বেছি হয় পইচা নাকাটে 10%ৰ ওপৰত পইচা নাকাটে ঠিক আছে সেইটো কাৰণে লৈছিলোঁ একচুৱেলি এতিয়া কি হ'ল আপোনাৰ পইচাটো নাকাটে কিন্তু আপোনাৰ ওয়েটটো নাহিলে ওয়েট আপোনাৰ এভাৰেজ আহিছে 1 কিলো প্লাছ ঠিক আছে 29 দিনত 1 কিলো প্লাছ মানে আপোনালোকে গম পাইছে ৰিজাল্ট বেয়া ঠিক আছে আৰু এতিয়া বৰ্তমান আজি লিফটিং হোৱা 4-5 দিন হৈ গ'ল চাফা মানে তলটোতো গুটোতো এইটো আপোনাৰ চাফা কৰি দিলোঁ নেট উঠাই দিলোঁ চাফা হৈ গ'ল কিন্তু ওপৰবিলাক চাফা কৰিব আছে চাফা কৰা নাই আৰু ওয়েট আপোনাৰ 1 কিলো ক'লোৱে 1 কিলো প্লাছ হৈছে আৰু আপোনাৰ মাংস হ'ল আপোনাৰ 824 কিলো নে কিমান মাংস হৈছে কাৰণ চৰাই আছিলে 804টা ঠিক আছে 804টা 824 কিলো নে কিমান হৈছে আৰু তাৰ বাহিৰে সৰু চৰাই কেইটামান আছিল সেইকেইটা পিচ চিষ্টেমত বিকি দিয়া গৈছে আৰু ইয়াতে এটা প্ৰব্লেম হয় কিন্তু IBত যোনে কৰি আছে তেখেতলোকে জানে ইয়াতে কি হয় সৰু যিবিলাক বাৰ্ডছ থাকে সেইবিলাক নিজে বিক্ৰী কৰি পইচাটো জমা দিব লাগে আৰু তেনেকুৱা কোম্পানী কিছুমান আছে যিবিলাক সৰু কোম্পানী হয় সিহঁতেও কি কৰে যিবিলাক ধৰি লওক সৰু চৰাই থাকে সেইবিলাক বেছি কেনে আপুনি পইচাটো কি কৰিব লাগিব এই কোম্পানীত জমা দিব লাগিব যেতিয়া কোম্পানীত জমা দিব তেতিয়াহে সেই আপোনালোকক জিচিত সেইখিনি এড কৰি কেনে পইচাটো দিব কিন্তু প্ৰিমিয়ামত তেনেকুৱা নহয় প্ৰিমিয়ামত যদি সৰু চৰাই থাকে বা লেম্বাৰ্ড থাকে তেখেতলোকৰ এটা পাৰ্টি থাকে সেই পাৰ্টিয়ে কি কৰে আপোনাৰ ফাৰ্মৰ পৰা ধুনীয়াকৈ লিফটিং কৰি লৈ যায় তেনেকুৱা হ'লে ভাল হয় কাৰণ আপুনি কোনো ধৰণৰ বেপাৰী বিচাৰিব নালাগে কোনো ধৰণৰ একো কৰিব নালাগে কোনো ধৰণৰ হেডেক নাথাকে গতিকে তেনেকুৱা ভাল হয় কিন্তু ইয়াতে অলপ সেইটো এটা প্ৰব্লেম পালোঁ মই সিহঁতে নিজে বিক্ৰী কৰি দিব লাগে সেইটো এটা প্ৰব্লেম থাকে কাৰণ আমি বিক্ৰী নকৰা মানুহ যেতিয়া গতিকে তাৰ অলপ প্ৰব্লেম থাকে গতিকে আৰু 1 নম্বৰ প্ৰব্লেমটো মই একে
আইবিত প্ৰব্লেম পোৱাটো হৈছে আপোনাৰ দানা প্ৰব্লেম। ঠিক আছে, দানাৰ প্ৰব্লেম মানে এনেকুৱা প্ৰব্লেম নহয় যে আপোনাক দানা নিদিয়াকৈ থৈ দিছে, তেনেকুৱা নহয়। দানা খুবেই বেয়া একদম। আপোনাৰ কি ভেঁকুৰ লগা দানা আহিছে, মানে কেঁচা দানা বুলি মই গম পাইছোঁ। কেঁচা দানা আহিছে আৰু পূৰা মানে ভেঁকুৰ ফাংগাছ থকা দানা। ঠিক আছে, সেইবিলাক দানা আপুনি যদি খুৱাই চৰাইক তেনেহ'লে চৰাই ৱেট আহিব জানো আপুনি কওক। আৰু ইয়াতে মই থৈ দিছোঁ দানাবিলাক, আপোনালোকে চাব পাৰে। ইয়াতে এন্দুৰ বহুত হৈছে এবাৰ, কি হয় নাজানো। এইবাৰ চাওক এইবিলাক দানা দেখিছেনে, পূৰা মানে ভেঁকুৰ হৈ গৈছে। ঠিক আছে, পূৰা এই চাওক ক'লা ক'লা দানাবিলাক দেখিছেনে, কিয় ক'লা দানা হৈ গৈছে। আৰু এনেকুৱা ধৰণৰ অৱস্থাত এনেকুৱা ধৰণৰ যদি দানা দিয়ে এটা কোম্পানীয়ে, আপুনি কেনেধৰণে সেই চৰাই ডাঙৰ কৰিব ভাবি চাওক। মোৰ 9 দিন 10 দিনলৈ ধুনীয়া মানে এসপ্তাহৰ পাৰ হৈ যোৱালৈ মোৰ ধুনীয়া ৱেট আহিছিলে, কিন্তু তাৰ পাছতেই সিহঁতৰ দানাৰ প্ৰব্লেম আহিলে। 7 বেগমান পেলাইছিলে, গোটেই 7 বেগতে কি হৈছে ক'লা মানে দানা আহিছিলে। মই কমপ্লেইন কৰিলোঁ যদিও সেই দানা এতিয়া বৰ্তমান সেইখিনি ষ্টক কৰি থৈছোঁ। যিবোৰ কৈছে প্ৰতিটো বেগৰে যিখিনি বেয়া ওলায় সেইখিনি এক্সট্ৰাকৈ থৈ যাব। ঠিক আছে, মই এক্সট্ৰাকৈ মানে কিছুমান দানা খুওৱা গৈছে, আপুনিতো ইমান চাব নোৱাৰে। এক বেগত যদি আপোনাৰ 5 কিলো বেয়া ওলায়, 5 কিলোটো তাত মিছ থাকে, অলপ হ'লেও মিছ থাকিলেও আপোনাৰ সেইখিনি সেনেকৈ খুৱাব লগা হৈছে। কিন্তু যোনখিনি একে মানে বেছি বেয়া সেইখিনি মই তাতে থৈ গৈছিলোঁ। আৰু ইয়াতে এবেগ আছে দানা ষ্টকত। সেই ষ্টকটো গোটেইটোৱে বেয়া বুলিব পাৰি। ঠিক আছে, গোটেইটোৱে মানে ফাংগাছ থকা ক'লা। ঠিক আছে, গতিকে এনেকুৱা ধৰণৰ যদি আপুনি প্ৰব্লেম পায় তেনেহ'লে আপোনালোকে কিন্তু মই সেইটো নকৰিলোঁ, মোৰ সেইটো ভুল আছিলে। কাৰণ আপোনালোকে গুৱাহাটী হেড অফিচত আপোনালোকে কমপ্লেইন কৰিব, নহ'লে কিন্তু আপোনালোকৰো প্ৰব্লেম হ'ব। ঠিক আছে, মই গুৱাহাটীৰ হেল্পলাইন নাম্বাৰত কল নকৰিলোঁ, ইয়াতে মই কমপ্লেইনটো কৰিলোঁ। কমপ্লেইন কৰাৰ পিছতো সিহঁতে কোনো ধৰণৰ ষ্টেপ নল'লে, কাৰণ সেইখিনি থৈ দিবহে ক'লে। ঠিক আছে, গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে অলপ পুহিবৰ কাৰণে দিগদাৰ হয়। আৰু আপোনাৰ এইবাৰতো ৰিজাল্ট একেবাৰে বেয়া, কাৰণ পইচা নাপাম চাগে। কাৰণ মানে কি আৰু আপোনাৰ মোৰ যদি অলপ ৱেটটো বেছি থাকিলে হয় তথাপিও কিবা এটা পইচা পালোঁ হয়, কিন্তু ৱেটটো নাথাকিলে আৰু মৰ্টেলিটি বেছি হ'ল। গতিকে যি কি নহওক, যি ৰিজাল্ট দিছোঁ বা যি ৰিজাল্ট হৈছে সেই ওপৰতে ৰিজাল্ট নিৰ্ভৰ কৰিব, নহয় জানো। গতিকে যি ৰিজাল্ট হৈছে সেই ওপৰতে পইচা পাম। গতিকে ৰিজাল্ট বেয়া হৈছে, গতিকে পইচা নাপাওঁ। আৰু এতিয়া ভাবিছোঁ বেলেগ এটা প্ৰচেছৰে এইবাৰ বৰ্ডিংটো বনাম, কাৰণ এইবাৰ নেক্সট প্ৰচেছত আৰম্ভ কৰিম। আৰু 20 দিন 25 দিন গেপছ লৈছোঁ, কাৰণ খুবেই মৰ্টেলিটি হৈ আছে এতিয়া। মই জনাত কিছু মানে ঠায়ে আপোনাৰ 400 300 এনেকৈ এতিয়াও মৰ্টেলিটি হৈ আছে IBSত। গতিকে কেইদিনমান ৰেষ্ট লওঁ, তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম। তেতিয়া আপোনালোকক আকৌ ষ্টেপ বাই ষ্টেপ দেখাই যাম ভিডিঅ'বিলাক। আৰু আপোনালোকক মই এটা কৈছিলোঁ যে বডি ৱেট ভাল অহা আৰু আপোনাৰ দানা ভালকৈ খোৱা এটা মেডিচিনৰ নাম ক'ব লাগে, মই ক'ম। সেইটো আপোনাৰ নেক্সট এটা ভিডিঅ'ত বনাম। আৰু আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰিছিলে যে এখন নতুন চাং ফাৰ্ম বনালে কিমান খৰচ হ'ব। মই অলৰেডি আপোনাৰ মাটি ফাৰ্মৰ কাৰণে এটা ভিডিঅ' বনাই দিছিলোঁ, সেইটো যদি চোৱা নাই আপোনালোকে চাই ল'ব। আৰু চাংকেইখন বনালে আপোনালোকৰ কিমান খৰচ হ'ব সেইটোও জনাম। ঠিক আছে, এটা নেক্সট ভিডিঅ'ত। ঠিক আছে, আজিৰ ভিডিঅ'ত এইখিনিয়ে দেখালোঁ, কিমান টকা পাম আৰু কিমান বডি ৱেট আহিল সকলোখিনি ক'লোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।